পৱন সিং খাটুৱাৰ পাছতে আন এজন কংগ্ৰেছী নেতাৰ মহাবিস্ফোৰণ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন আমোলা MGVK ভানুৰ চাঞ্চল্যকৰ মন্তব্য সোণোৱাল জয়ী হলে কেন্দ্ৰীয় মন্ত্ৰী হ'বই সৰ্বানন্দ সোণোৱালে গোটেই জীৱন অসমৰ বাবে উৎসৰ্গা কৰিছে ডিব্ৰুগড়বাসীক সোণোৱালৰ পক্ষত ভোটদানৰ বাবে মুকলি আহ্বান জনাইছে ভানুৱে তেখেত ভাল মানুহ বুলিও সোণোৱালক অভিহিত কৰিছে আৰু অসমৰ উন্নয়ন প্ৰগতিৰ বাবে সোণোৱালে কাম কৰিব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰধান সচিব ভানুৰ এই মন্তব্য ৩৫ বছৰে মই অসমত কাম কৰিছো মই তেওঁক ওচৰৰ পৰা পাইছো অসমক ভাল পাই সোণোৱালে ৰাজনীতিত সোণোৱালৰ দৰে ভাল মানুহ লাগে তেনে মানুহ মোদীৰ ওচৰত থকাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে MGVK ভানুৱে আৰু ভানুৰ এই মুহূৰ্তত সেই মন্তব্যটো আগবঢ়াই লৈছো মই ৩৫ বছৰ অসমত কাম কৰিছোঁ অসমৰ উন্নতি প্ৰগতিৰ কাৰণে কাম কৰিছোঁ মই এটা কথা ক'বলৈ আজি এটা মেছেজ পঠাই আছোঁ ডিব্ৰুগড়ত যি নিৰ্বাচন হৈ আছে পাৰ্লামেণ্টৰ নিৰ্বাচন তাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সমৰ্থনত মই এটা মেছেজ দি আছোঁ আপোনালোকে সুধিব পাৰে মোক আপুনি সৰ্বানন্দ সোণোৱাল সমৰ্থনত কিয় কাৰণে এটা মেছেজ দি আছে আমি তেখেতক ভোট দিলে তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হ'ব অসমৰ উন্নয়ন প্ৰগতিৰ কাৰণে কাম কৰিব আৰু তেখেতে ভাল মানুহ মই তেখেতক ব্যক্তিগত ৰূপে বহুত ওচৰৰ পৰা দেখিছোঁ আমাক ৰাজনীতিত তেনেকুৱা ভাল মানুহ লাগে তেখেতে অসমৰ বহুত প্ৰেম কৰে আৰু অসমৰ উন্নয়ন কাৰণে গোটেই জীৱন তেখেতে ডেডিকেট কৰিছে তেনেকুৱা মানুহ পাৰ্লামেণ্ট থাকিব লাগে তেনেকুৱা মানুহ মোদী ডাঙৰীয়া ওচৰত থাকিব লাগে এইকাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভোট দিব লাগে আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এগৰাকী কংগ্ৰেছী নেতাই এনেদৰে মন্তব্য কৰিছে আৰু ইয়াৰ পূৰ্বে যেহেতু পৱন সিং খাটুৰে যি মন্তব্য কৰিছিল প্ৰাক্তন সাংসদ পৱন সিং খাটুৰৰ সেই মন্তব্য বৰ্তমানলৈকে চৰ্চা অব্যাহত আছে আৰু তাৰ পাছতে MGVK ভানুৱে এই মন্তব্য কৰিছে আৰু সৰ্বানন্দ সোণোৱালৰ পক্ষত ভোটদান কৰিবৰ বাবে ডিব্ৰুগড়বাসীক আহ্বান জনাইছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হৈছোঁ আমাৰ এছ'চিয়েট এডিটৰ সাজাতুল ৰাণা হুছেইনৰ সৈতে ৰাণা আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি যিহেতু ডিব্ৰুগড়ত আছে আৰু আমি ইতিমধ্যে সেই বিষয় চৰ্চা কৰিছিলোঁ আচলতে সংবাদ মাধ্যমৰ বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছিল যে কংগ্ৰেছেই প্ৰাক্তন সাংসদ পৱন সিং খাটুৱাৰে সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জ্ঞাপন কৰিছিল তেওঁ প্ৰশংসা কৰিছিল তেওঁৰ সন্দৰ্ভত সেই মন্তব্য কৰিছিল যে তেওঁ পৰৱৰ্তী সময়তো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ দায়িত্বভাৰ অৰ্পণ কৰা হ'ব আৰু কংগ্ৰেছে সেইগৰাকী জ্যেষ্ঠ নেতাৰ পাছত আন এগৰাকী MGVK ভানুৱে এই মন্তব্য কৰিছে সমগ্ৰ ডিব্ৰুগড়বাসীক আহ্বান জনাইছে সৰ্বানন্দ সোণোৱালক ভোটদান কৰিবৰ বাবে হয় পৰি আসলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ আজিৰ তাৰিখত এই কথাটো কাৰণ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোৱা 16 মাৰ্চত অৰ্থাৎ আজিৰ পৰা এদিন পূৰ্বে পৱন সিং খাটুৱাৰে যি আহ্বান জনাইছিল বা যি ধৰণৰ ভৱিষ্যৎবাণী প্ৰদান কৰিছিল যে সৰ্বানন্দ সোণোৱাল পুনৰ জয়ী হ'ব কেন্দ্ৰীয় মন্ত্ৰী হ'ব এনেকুৱা ধৰণৰ শুভেচ্ছামূলক তেওঁ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু সেয়া মুকলি মঞ্চত আছিল আৰু তাৰ পাছত ঠিক এমাহ পাছত আৰু নিৰ্বাচনলৈ অৰ্থাৎ ভোটদানৰ বাবে মাজত মাত্ৰ 48 ঘণ্টা সময় বাকী আছে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত আমি ডিব্ৰুগড়ত দেখিছোঁ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় বিধানসভা সমষ্টিত কেইবাটাও কাৰ্যসূচী ৰাখিছে ইখনৰ পিছত সিখন তেওঁ সভা ইতিমধ্যেই সম্বোধন কৰি আছে আৰু তেনে মুহূৰ্তত সংবাদ মাধ্যমলৈ অহা এই বিশেষ বাৰ্তাটো MGVK ভানুৰ সম্পৰ্কে আপুনি ইতিমধ্যেই কৈছে ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰাক্তন অৱসৰী এগৰাকী শীৰ্ষ পৰ্যায়ৰ এগৰাকী আমোলা এটা সময়ত অসমৰ আটাইতকৈ প্ৰভাৱশালী আমোলা বুলি যাক কোৱা হয় MGVK ভানু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ দলত যোগদান দিছিল 2019 চনৰ লোকসভা নিৰ্বাচনত তেওঁ শোণিতপুৰ বা তেতিয়াৰ তেজপুৰ লোকসভা সমষ্টিত তেওঁ প্ৰাৰ্থী আছিল আৰু সেইগৰাকী MGVK ভানুৱে দল মত নিৰ্বিশেষে সৰ্বানন্দ সোণোৱালৰ সপক্ষে ডিব্ৰুগড়বাসীক ভোটদান কৰিবলৈ যি আহ্বান জনাইছে সি নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ আৰু এয়া আচলতে এনেকুৱা ধৰণৰ ঘটনাই ডিব্ৰুগড়ৰ ৰাজনীতিত প্ৰায় অজাত শত্ৰুলৈ পৰিণত কৰিছে নেকি সৰ্বানন্দ সোণোৱালক এনেকুৱা ধৰণৰ এটা বাৰ্তা আচলতে যে প্ৰেৰণ কৰিছে সেয়া কোনো ধৰণৰ সন্দেহ নাই মই পুনৰ এবাৰ কৈছোঁ MGVK ভানু আজিৰ তাৰিখতো তেওঁ কংগ্ৰেছৰ এগৰাকী নেতা তেওঁ নিৰ্বাচন খেলিছে কংগ্ৰেছৰ পৰা লোকসভা নিৰ্বাচন তেওঁ খেলিছিল আৰু তাৰ পাছত
সৰ্বানন্দ সোণোৱালে নিজৰ পক্ষে ভোট বিচাৰি ডিব্ৰুগড়ত আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সমান্তৰালকৈ কংগ্ৰেছী নেতাই বা আন দলৰ নেতাই তেওঁৰ হৈ সাধাৰণ ৰাইজক ভোট দিবলৈ আহ্বান জনোৱাটোৱে ডিব্ৰুগড়ৰ যি ৰাজনৈতিক প্ৰেক্ষাপট এই মুহূৰ্তত চলি আছে বা ডিব্ৰুগড়ত কি ধৰণৰ নিৰ্বাচনী ফলাফল হ'ব তাৰ যেন কিছু আভাস দিছে, কিছু পূৰ্বানুমান মানুহক দিবলৈ আচলতে সক্ষম হৈছে। আকৌ এবাৰ যদি আপুনি মন কৰে যে MGVK ভানুৱে নিজেই কৈছে যে সৰ্বানন্দ সোণোৱালক তেওঁ কিয় সমৰ্থন কৰিছে। তেওঁ কৈছে যে সৰ্বানন্দ সোণোৱাল এগৰাকী ভাল মানুহ, সৰ্বানন্দ সোণোৱালে সমগ্ৰ জীৱন অসমৰ বাবে, অসমৰ স্বাৰ্থৰ বাবে তেওঁ উৎসৰ্গা কৰিছে। তাৰোপৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত সৰ্বানন্দ সোণোৱালৰ দৰে ভাল নেতা ৰাজনীতিৰ প্ৰয়োজন, নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰীৰ কাষত সৰ্বানন্দ সোণোৱালৰ দৰে ব্যক্তিৰ প্ৰয়োজন অসমৰ স্বাৰ্থত। আৰু এই ধৰণৰ বাৰ্তা প্ৰেৰণ কৰাটোৱে বিশেষকৈ বিৰোধী পক্ষৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ পৰা এনেকুৱা ধৰণৰ বাৰ্তা অহাটোৱে আচলতে ডিব্ৰুগড়ৰ যি ৰাজনৈতিক যুঁজখন আছে তাত এক বিশেষ বাৰ্তা প্ৰদান কৰিছে বুলি ক'ব পৰা যায়। পৰি হয় সাজাদুল ৰাণা হুছেইন, আৰু প্ৰথমতে আমি ইতিমধ্যে জনাইছোঁ যে পৱন সিং ঘাটোৱাৰ যি মন্তব্য সেই মন্তব্যৰ চৰ্চা অব্যাহত আছিল আৰু তাৰ পাছতে আজিৰ দিনটোত MGVK ভানুৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাণা, এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰচাৰ অভিযান অব্যাহত আছে। আজি অন্তিম পৰ্যায়ৰ প্ৰচাৰ বিয়লি 5 বজাত সামৰিব লাগিব, কিন্তু তেনে মুহূৰ্তত কংগ্ৰেছৰ দুগৰাকীকৈ জ্যেষ্ঠ নেতাই এনেধৰণৰ মন্তব্য কৰাটোৱে আচলতে ডিব্ৰুগড়বাসীৰ বাবে সমান্তৰালকৈ আচলতে ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ এটা পৰ্যায়লৈ লৈ যোৱা নাইনে? না হয় পৰি আপুনি প্ৰথমতে চাব লাগিব যে পৱন সিং ঘাটোৱাৰ যিসমূহ বক্তব্য আছিল আৰু পৱন সিং ঘাটোৱাৰ ACMS অসম চাহ মজদুৰ সংঘৰ তেওঁৰ অধ্যক্ষ আৰু পৱন সিং ঘাটোৱাৰ সেই বক্তব্যটোৱে বিশেষকৈ চাহ জনগোষ্ঠীয় যিসকল সাধাৰণ ভোটাৰ আছে বা চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকক গোটেই বিষয়টোৰ ক্ষেত্ৰত এটা বিশেষ বাৰ্তা বা বিশেষ বাৰ্তা ইতিমধ্যে প্ৰদান কৰিছিল। আৰু তাৰ মুহূৰ্তত তাৰ পাছত আজিৰ দিনটোত অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত আৰু শেষ কেইটামান ঘণ্টাৰ সময়ত MGVK ভানুৰ এই যিটো বক্তব্য সেইটো আচলতে এটা ৰাজনীতিৰ মাষ্টাৰ ষ্ট্ৰোক বুলি ক'ব পৰা যায় ডিব্ৰুগড়ৰ ক্ষেত্ৰত। কাৰণ ডিব্ৰুগড়ত যিখন ৰাজনৈতিক যুঁজ হ'ব, ত্ৰিকোণীয়া এখন যুঁজ হ'ব বুলি সকলোৱে ভবা হৈছিল, সকলোৱে ভাবিছিল। কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চৰ ইয়াত প্ৰাৰ্থী আছিল, তাৰোপৰি আম আদমী পাৰ্টীৰ প্ৰাৰ্থী আছিল। আৰু পৱন সিং ঘাটোৱাৰে মুকলিকৈ সৰ্বানন্দ সোণোৱালৰ সমৰ্থন বা সৰ্বানন্দ সোণোৱাল জয়ী হৈ পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব বুলি যিটো বাৰ্তা এমাহ পূৰ্বে প্ৰদান কৰিছিল, সেই বাৰ্তাটোৱে ক'ৰবাত ডিব্ৰুগড়ত আম আদমী পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁৰ যি প্ৰথম অৱস্থাত সকলোৱে ভাবিছিল যে এটা ফেক্টৰ হ'ব নেকি, সেই ক্ষেত্ৰত এক প্ৰকাৰ তেওঁক নোহোৱা কৰি দিছিল এই সমগ্ৰ ডিব্ৰুগড় ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা। আৰু তাৰ পাছত এই শেষ মুহূৰ্তত, প্ৰচাৰৰ শেষ মুহূৰ্তত MGVK ভানুৰ যিটো এই বক্তব্য, এই বক্তব্যটোৱে এই যিখন নিৰ্বাচনী যুঁজ, এই নিৰ্বাচনী যুঁজখন ক'ৰবাত সৰ্বানন্দ সোণোৱালৰ বাবে অধিক সহজসাধ্য কৰি তুলিলে নেকি, সেই ধৰণৰ এটা চৰ্চা ইতিমধ্যেই ডিব্ৰুগড়ত ববলৈ আৰম্ভ কৰিছে। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ MGVK ভানু আজিৰ তাৰিখত কংগ্ৰেছৰ এগৰাকী নেতা, কংগ্ৰেছ সমৰ্থিত ইয়াত বিৰোধীৰ ঐক্যমঞ্চৰ প্ৰাৰ্থী আছে। আৰু তেনে মুহূৰ্তত এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে বা যিগৰাকীয়ে 2019 চন পৰ্যন্ত 2019 চনত কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজ দিবলৈ চেষ্টা কৰিছিল, তেওঁ নিৰ্বাচনৰ কংগ্ৰেছৰ হৈ কংগ্ৰেছৰ সাংসদ প্ৰাৰ্থী আছিল। আৰু তেনে এগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল এগৰাকী ভাল নেতা, তেওঁ জয়ী হ'লে কেন্দ্ৰীয় মন্ত্ৰী হ'ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত তেওঁৰ দৰে ব্যক্তিৰ প্ৰয়োজন আছে, ৰাজনীতিত ভাল মানুহৰ প্ৰয়োজন আছে, এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰাটোৱে আচলতে বিৰোধীৰ বাবে যিমানেই এটা মুখ্য আঘাত হিচাপে বিবেচিত হৈছে, তাৰ সমান্তৰালকৈ সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক যুঁজখনো ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ বাৰ্তাই যে সহজ কৰি তুলিছে। আৰু MGVK ভানু নিশ্চিতভাৱে এগৰাকী আমোলা হিচাপে সমগ্ৰ ৰাজ্যবাসীয়ে জানে, তেওঁ এগৰাকী প্ৰভাৱশালী আমোলা আছিল, তেওঁ এগৰাকী দক্ষ আমোলা আছিল বুলি সকলোৱে স্বীকাৰ কৰে, সেইটো কোনোৱে তাত কাৰো দ্বিমত নাই। তাৰ সমান্তৰালকৈ MGVK ভানু কংগ্ৰেছী যিহেতু এগৰাকী নেতা, গতিকে এগৰাকী কংগ্ৰেছীয়ে যেতিয়া বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ এইদৰে মুকলিভাৱে ৰাইজক আহ্বান জনায়, সেইটোৱে আচলতে ডিব্ৰুগড়বাসীক নিশ্চিতভাৱে এই প্ৰচাৰৰ অন্তিম সময়খিনিত এক নতুন বাৰ্তা প্ৰদান কৰিব। পৰি ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।